হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আমি সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক আজিও আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ মঠি 8 অধ্যায়ৰ 16 আৰু 17 পদ। ইয়াৰ সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, পাছে সন্ধিয়া কালত মানুহবিলাকে অনেক ভূতে পোৱা মানুহ তেওঁৰ ওচৰলৈ আনিলত তেওঁ বাক্যেৰে সেই আত্মাবোৰ খেদালে আৰু সকলো ৰোগীক সুস্থ কৰিলে। হালেলুয়া। তেওঁৱে আমাৰ দুৰ্বলতা ল'লে আৰু আমাৰ ৰোগবোৰ নিলে। এই যি বচন যিচয়া ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যেতিয়া আমি এইটো পঢ়িবলৈ পাওঁ 8 অধ্যায় সম্পূৰ্ণ, ইয়াতে যেতিয়া পিতৰৰ শাহুৱেকৰ যেতিয়া জ্বৰ হৈছিলে, তেতিয়া যীশুৱে যেতিয়া সুস্থ কৰিবলৈ গৈছিলে, তেতিয়া সেই সময়তে নানা ধৰণৰ বেমাৰী ভূতে পোৱা মানুহ সেই সকলো যীশুৰ কাষলৈ অনা হৈছিলে, যাতে যীশুৱে সুস্থ কৰিব পাৰে নে নোৱাৰে বুলি। এইকাৰণে ইয়াতে মেইন পইণ্টটো আমি চাওঁ যে তেওঁ ৰোগীবিলাকক আৰু ভূতে পোৱা মানুহবিলাকক তেওঁ বাক্যেৰে খেদাইছিলে। বাক্য কৈ কৈ তেওঁ খেদাইছিলে। আজি আমাৰ জীৱনতো কেৱল আমি প্ৰাৰ্থনা যে নিজৰ সাহসেৰে জ্ঞানেৰে প্ৰাৰ্থনা কৰিম যে ভাল হ'ব, সেইটো নহয়। আমি বাক্য ল'ব লাগিব। সুস্থতাৰ কাৰণে কি বাক্য, ভূতে পোৱাবিলাকৰ কাৰণে কি বাক্য, আমি এইবিলাক বাক্যবিলাক আমি ল'ব লাগিব। আৰু ঈশ্বৰৰ বাক্যৰেহে ক'লে পবিত্ৰ আত্মাই কাম কৰে। আৰু যীশুৰ নামত আমি সকলোবোৰ দূৰ কৰিব লাগিব আৰু যীশুৰ তেজেৰে আমি বান্ধিব লাগিব। কিয়নো যীশুৱে নিজেই বাক্যৰে কৈ সেইবোৰক, সেই আত্মাবোৰক খেদিছিলে। কিয়নো ইয়াতে 17ত কৈ আছে যে তেওঁৱে আমাৰ দুৰ্বলতা ল'লে আৰু আমাৰ ৰোগবোৰ নিলে। এই যি বচন যিচয়া ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল বুলি কৈ আছে বাক্যই। যিচয়া ভাৱবাদীত এনেকৈ লিখা আছে যে তেওঁৱে আমাৰ ৰোগৰ ভাৰবোৰ নিলে আৰু আমাৰ দুৰ্বলতাবোৰ ল'লে। তেওঁৰ সাজবাৰ কোবৰ দ্বাৰা আমি সুস্থ হ'লোঁ, বাক্যত লিখা আছে। আৰু এই বাক্য সিদ্ধ হ'বৰ কাৰণে এইদৰে ঘটিল বুলি কৈ আছে। আজি আমিও বাইবেল সিদ্ধ হ'বৰ কাৰণে আৰু আমি যে যীশুৰ গ্ৰহণ কৰা মানুহ হয়, যীশুৰ আত্মা যে আমাৰ লগত থাকে, পবিত্ৰ আত্মা যে আমাৰ লগত থাকে, আমি কি দি প্ৰুভ কৰিম, আমি কেনেকৈ সম্পূৰ্ণ কৰিম। যেনেকৈ আমি কওঁ স্বৰ্গত যেনেকৈ পৃথিৱীত তোমাৰ ইচ্ছা পূৰ হওক, এনেকুৱা আমি ঈশ্বৰৰ ইচ্ছাবিলাক কেনেকৈ পূৰ কৰিম। বাক্য লৈ লৈ প্ৰাৰ্থনা কৰিব লাগিব। আমি বাক্য লৈ লৈ আমাৰ জীৱনত আমি ঘোষণা কৰিব লাগিব। আমাক অধিকাৰ দিয়া হৈছে, সকলো শত্ৰুবোৰৰ পৰাক্ৰমৰ ওপৰত আমাক ক্ষমতা দিয়া হৈছে। হালেলুয়া। সেইকাৰণে আমি ক'ত কেনেকুৱা কি বাক্য লৈ প্ৰাৰ্থনা কৰিব লাগে, কি সমস্যাৰ কাৰণে বাক্য গোটেইটো বাইবেলত লিখা আছে। সেইকাৰণে আৰু পবিত্ৰ আত্মাই বাক্যৰ যোগেদিহে কামবিলাক কৰে। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য। প্ৰভু, তুমি আমাক জ্ঞান দিয়াৰ কাৰণে, বুদ্ধি দিয়াৰ কাৰণে। পবিত্ৰ আত্মা, তুমি আমাক সহায় কৰিবা। প্ৰভু, তুমি আমাৰ লগত সদায় থাকিবা, তুমি আমাক ত্যাগ নকৰিবা। প্ৰভু, গোটেই দিনটো তোমাৰ এটা সমৰ্পণ কৰি এই সকলো যাচনা নাচৰতি প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।